অসমে ক্রমশ বৃদ্ধি পাচ্ছে জাপানিজ এনকেফালাইটিসে আক্রান্তের সংখ্যা। জামগুড়িহাটে জাপানিজ এনকেফালাইটিসের থাবায় প্রাণ হারায় এক যুবক। মৃত যুবকের নাম অরূপ নাথ। গুয়াহাটির জিএমসিএইচে চিকিৎসাধীন অবস্থায় মৃত্যু হয় জাপানিজ এনকেফালাইটিসে আক্রান্ত যুবকের। এই ঘটনায় এলাকা জুড়ে শোকের ছায়া। আজি জমিদাৰী চুকত এটা বৰ শোকাবহ ঘটনা হৈছে। জমিদাৰী চুকৰ উদীয়মান ডেকা প্ৰায় ৩৫-৩৬ মান বয়স হৈছিল, তেখেতৰ মৃত্যু হৈছে। ইতিমধ্যে জিএমচিত তেওঁ আছিল। জাপানিজ এনকেফেলাইটিছত তেওঁ আক্ৰান্ত হৈছিল আৰু তাতে তেওঁৰ মৃত্যু হৈছে। আৰু ইতিমধ্যে হাঁহি ঘৰ পাইছিল। ইয়াত সকলো ৰাইজ আছিল। থকাৰ পাছত তেওঁক ঘৰৰ পৰিস্থিতিটো বেয়া হোৱাৰ কাৰণে এঘণ্টামান ৰাখি পেলাই শেষকৃত্য কৰিবৰ কাৰণে ৰাইজে ইতিমধ্যে লৈ গৈছে। লগতে মই স্বাস্থ্য বিভাগক এইটোৱে আহ্বান জনাওঁ যে যিহেতু এটা এনকেফেলাইটিছৰ হৈছে, গতিকে গোটেই অঞ্চলটোতে ধোঁৱা বা তেনেকুৱা অন্য কিবা যদি ব্যৱস্থা আছে সেইখিনি কৰিবৰ কাৰণে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে চৰকাৰকো মই আহ্বান জনাইছোঁ যে বাকীখিনি মানুহকো ৰক্ষা কৰিবৰ কাৰণে তেখেতসকলে যেন পদক্ষেপ গ্ৰহণ কৰে। অৰূপ নাথ তেওঁ বিবাহিত আছিল ন? বিবাহিত আছিল, প্ৰায় ৩ বছৰ হৈছিল বিবাহ কৰা। আৰু ইতিমধ্যে আৰু দুখৰ বিষয় যে তেওঁ পত্নীৰ গৰ্ভত ইতিমধ্যে 5 মহীয়া এটা সন্তান আছে। গতিকে সেইফালৰ পৰাহে আমাৰ